হেল্ল' গাইজ, যদি আপোনালোকৰ হাতত এণ্ড্ৰইড বা স্মাৰ্টফোন আছে তেনেহ'লে ভিডিঅ'টো আপোনাৰ বাবে। কিয়নো কেতিয়াবা মোবাইল টিপি থাকোঁতে হঠাৎ বেলেগ ধৰণৰ হৈ যায়। যেনেকুৱা মই স্ক্ৰীণত দেখুৱাই আছোঁ, এনেকুৱা আছিলে ফাৰ্ষ্ট অৱস্থাত। তাৰপিছত মোবাইলটো এনেকুৱা হৈ গ'ল, মোবাইলত এডভাৰটাইজ আহি থাকে বা হেং মাৰি থাকে, কিবা এটা কৰিলে অলপ দেৰিকৈ কাম কৰে। তেনেকুৱা হ'লে মোবাইল ৰিছেট কৰিব নালাগে, ৰেষ্ট'ৰ মাৰিব নালাগে, আপোনাৰ ডাটা গুচি যায়। তেনেকুৱা কিছুমান প্ৰব্লেমো থাকিব পাৰে, ইম্পৰ্টেণ্ট ডাটা থাকে মোবাইলত। তেনেহ'লে আপুনি কি কৰিব, এইটো ভিডিঅ' চালে আপোনাৰ সমস্যাটো সমাধান হৈ যাব। ছেটিঙত যাব, আপুনি যোৱাৰ পিছত চিৰিয়েলত চাব, ইয়াত এপ বুলি ক'ত লিখা আছে, তলফালে যাব, চাওক এপ মেনেজমেণ্ট বুলি আছে ইয়াত। আৰু কোনোবা মোবাইলত নাথাকিলে ওপৰত গৈ পেলাই চাৰ্চ কৰিব, এপ আহি গ'ল, এপ লিখোঁতে আহি গ'ল এপ মেনেজমেণ্ট। এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ যিকেইটা বস্তু আছে চাওক, এইটো একো কামৰ নহয়। এইটো আপুনি ইয়াৰ পৰা আনইনষ্টল কৰিব। এইটো আনইনষ্টল কৰিব। নেক্সট আহিব কেলকুলেটাৰ। এইটো অৰিজিনেলটো নহয়, এইটো থাৰ্ড পাৰ্টি হয়। এইটো আনইনষ্টল কৰিব। তাৰপিছত আপুনি এইটো কেলকুলেটাৰ স্মাৰ্ট বুলি আছে, এইটো আনইনষ্টল কৰিব। তাৰপিছত আপুনি কেলকুলেটাৰ আনইনষ্টল কৰক, এইটো আনইনষ্টল কৰক। এতিয়া ফেচবুক লাগিব মোবাইলত। হাইফোন লঞ্চাৰ, এইটো আনইনষ্টল কৰিব। এইটো একো কামৰ নহয়। যিকেইটা আছে কামৰ বাহিৰে এইকেইটা ইয়াৰ পৰা ডিলিট কৰিব। চাওক, এইকেইটাৰ বাহিৰে মোৰ আৰু একো নাই কামৰ, এটা বাহিৰে ডিলিট কৰি দিব। এতিয়া চাওক চিষ্টেমটো বেলেগ হৈ গ'ল। এতিয়া চাইছেনে, আগতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈছে। এতিয়া আৰু এডভাৰটাইজ বা হেং নামাৰে মোবাইলে।